Karbi cultural fishing. In the scenic hills of West Karbi Anglong, the Karbi community once again came together to celebrate their traditional mass fishing event at Bipet Bill on 6th of April. This annual practice reflects the deep-rooted cultural identities of the Karbi people, who have preserved this custom for generations. On this special day, man, women and children participate together, turning the occasion into a vibrant community festival. A unique aspect of this traditional fishing method is use of a juice extracted from the roots of a forest plant, which, when mixed with water, it causes the fishes to float to the surface, making it easier for the community to catch them. Armed with traditional tools like nets, bamboo traps, and baskets, people step into the water and engage in collecting fishes, showcasing unity and cooperation. Thousands of participants were seen taking part in the event, creating a lively and festive atmosphere at the wetlands. The sign of people working together in harmony not only highlights their cultural richness, but also brings joy and excitement to all present. This traditional fishing event is not just about catching fishes, but also preserving heritage, strengthening community bonds, and celebrating the spirit of togetherness. হৈছে অকল কাৰ্বি যুৱ মহোৎসৱ বুলি নহয়, মাছ ধৰা হৈছে কাৰ্বিসকলৰ এটা উৎসৱ, যিটো আমি আমাৰ পৰম্পৰাগত নীতি নিয়ম, যিটো মাছ ধৰা আমি গোটেই ভগৱানৰ আশীৰ্বাদ লৈ পেলাই আমি আগৰ যুগৰ পৰা এটা পৰ্যায়লৈকে আমি 6 এপ্ৰিল আমি কাৰ্বিসকলৰ মাছ ধৰা উৎসৱ হিচাপে আমি সদায় এই উৎসৱখিনি আমি পাতি আহিছো বা মানি আহিছো। তেনেকে আজি খেৰণী ৱেষ্ট কাৰ্বিংলত কপলি নদীৰ যিটো এটা নদী আছে, কপলি নদীৰ কাষৰ যিটো বিপাতৰ বুলি এটা আছে, তাতে আমি মাছ ধৰা এটা উৎসৱখিনি ইয়াতে আমি উদযাপন কৰিছো। আৰু ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাই পেলাই কিন্তু অকল মাছ ধৰা সেইটো নহয়, মাছ ধৰাৰ লগতে কাৰ্বিসকলৰ সমন্বয়, কাৰ্বিসকলৰ একতা আৰু কাৰ্বিসকলৰ নিজৰ পৰম্পৰাগত নিজৰ ৰীতি নীতি সেইখিনি ক্ষেত্ৰত আমি স্থিৰ কৰাৰ স্বাৰ্থত, অৰ্থাৎ এটা আনন্দ পৰ্যায়ত। আৰু যিহেতু ইলেকশ্যনৰ সময়ত পাৰ্টিৰ নাম লৈ পেলাই নিৰ্বাচনৰ কথাত আমি সিফাল এইখিনিৰ মাজতে যাতে ৰাজনীতি আহিব যাব, পাৰ্টি আহিব যাব, কিন্তু প্ৰথম কথা হৈছে নিজস্ব কাৰ্বি বা জাতিৰ যিটো এই একতা, এই সমন্বয় প্ৰয়োজন আছে। তেনেতে আমি এই 6 এপ্ৰিলত আমি মাছ ধৰা কাৰ্বিসকলে উৎসৱখিনি আমি উদযাপন কৰিছো। লগতে কাৰ্বিসকলৰ সেই মৰম চেনেহ, সেই সমন্বয়, সেই একতাখিনি, সেই বাৰ্তাটো আমি গোটেই কাৰ্বিলৈ আমি বিয়পাব চেষ্টা কৰিছো। আৰু লগতে এটা আনন্দপূৰ্বে আমি পৰম্পৰাগত যিটো ৰীতি নীতি যিটো মাছ ধৰা সেই উৎসৱটি, তেনেকেই এই বছৰতো আমি 6 এপ্ৰিলতো আমি এইখিনিত আমি সেই আগভাগ লৈছো। প্ৰতিটো বছৰৰ 6 এপ্ৰিল দিনাই এই মাছ মাৰা কাৰ্যসূচীটো ৰূপায়ণ কৰা হয়। প্ৰতিটো বছৰ 6 এপ্ৰিলত আমি মাছ ধৰা কেতিয়াবা এই কপলি নদীত, য'ত নেকি আমি ডাঙৰ নদীখিনি পোৱা যায়, য'ত নেকি আমি মাছখিনি আমি ডাঙৰ মাছ থকা তেনেকে আমি অনুমান কৰো, তাতে আমি সেই গোটেইখিনি তেনেকেই কৰা হয়। কিন্তু ইয়াত আমি মাছ ধৰাটো এনেকুৱা নহয় যে আমি তাত কোনো ধৰণৰ তেনেকুৱা মেডিচিন ইউজ কৰা বা আমি কিবা মাছ মৰাৰ কাৰণে কিবা এটা বস্তু ইউজ কৰা, সেইটো নহয়। আমাৰ কাৰ্বিসকলৰ এটা আছে যিটো বস্তু, সেই গছৰ যিটো শিপা, সেই গছৰ শিপা লৈ পেলাই অকণমান সময়ৰ কাৰণে যাতে মাছ যাতে ওলাই আহি পেলাই যাতে ধৰিব পাৰো, মাত্ৰ সেইটো এইখিনি দিয়াত মাছৰ ক্ষতিও নহয়, মাছৰ পোৱালি বেয়া নহয়, কিন্তু মাত্ৰ অকণমান সময়ৰ কাৰণে যাতে মাছখিনি ওলাই আহি পেলাই সহজে আমি ধৰিব পাৰো, সেইখিনিয়ে মাত্ৰ সেইটো কোৱা দিয়া হয়। পানীত হয়, তাত একো অসুবিধা নহয়। এই বিষটো দিলে অকণমান সময়ৰ কাৰণে মাত্ৰ মাছ ওলাই আহিব, আৰু সেইখিনি বিষ মানুহ খালেও একো নহয়,
মাছটো মাত্ৰ সেইটো এই মাছ বিষ দিয়াৰ লগে লগে মাছটো মৰি যায় সেইটো নহয়, মাত্ৰ অকণমান সময়লৈকে মাছটো অকণমান ঘূৰিব, অকণ ওলাই আহিব, সেইখিনি সময়তে মাছখিনি ধৰা হ'ব সেইটো। আৰু এটা কথা শুনিব পাৰিছো, প্ৰাইজৰ ব্যৱস্থা কৰিছে আপোনালোকে? হয়, প্ৰাইজৰ ব্যৱস্থা কৰিছো, যোনে আটাইতকৈ ডাঙৰ আৰু প্ৰথম আটাইতকৈ ডাঙৰ যিজন ব্যক্তি মাছ যিজন ব্যক্তিগৰাকী মাছ পাব এখেতক এটা প্ৰাইজ দিয়া হ'ব। লগতে যিজন ব্যক্তিগৰাকীয়ে একদম প্ৰথম মাছ পাব, সেই অক্ষাং বুলি কোৱা হয়, যিটো প্ৰথম মাছ পোৱা যাব, এখেতক আমি বা ব্যক্তিগৰাকী আমাৰ ফালৰ পৰা সেইটো প্ৰাইজ থকা হ'ব। অৰ্থাৎ যিজনে ডাঙৰ মাছ পাব আৰু যিজনে প্ৰথম মাছ পাব এওঁলোকক আমাৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা এটা প্ৰাইজ দিয়া হ'ব। কি প্ৰাইজ ৰাখিছে আপোনালোকে? প্ৰাইজৰ ভিতৰত আমি 20,000 বুলি আমি অনুমান কৰিছো। 20,000 আমাৰ ফালৰ পৰা আমাৰ খেৰণীবাসীয়ে আমি যিহেতু এইখিনি মাছ ধৰা সেই উৎসৱ যিটো এইটো অকল ইয়াত খেৰণী নহয়, সমগ্ৰ কাৰ্বি আংলঙৰ পশ্চিম কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং গোটেই মিলি পেলাই যিটো এই মাছ ধৰাৰ অংশগ্ৰহণ কৰিছে সকলোৱে ইয়াত আহিছে। তেনেতে আমাৰ ফালৰ পৰা আমি এইটো যোনে মাছ ডাঙৰ পাব ডিপুৰ পৰা উজৰ পৰা আমাৰ ফালৰ 20,000 টকা আমাৰ খেৰণীবাসীয়ে উপহাৰ হিচাপে দিয়া হ'ব। আচ্ছা, আজি যিটো কাৰ্বি অক্টিপ্ৰো আজি বনোৱা নহয়, এইটো আপোনাৰ পৰম্পৰাৰ পৰা আমাৰ কাৰ্বি সম্প্ৰদায়সকলেতো এই কাৰ্বি অক্টিপ্ৰো যিটো আমাৰ নদী আৰু বিল খাল সেইকেইটাৰ লগত আমি কাৰ্বি অক্টিপ্ৰো বছৰেকত একবাৰ আমি কৰোঁ। এই গতিকে আজি আমাৰ ইয়াত বিপাতৰ বিলটো হ'ল আমি পৰম্পৰা যিটো কৰি আছে সেইটো আজিও মানে সেইটো ধৰণৰ আমিও পালন কৰি আহি আছো। আজি ধৰি ছেকেণ্ড বাৰ হ'ল আমাৰ মাননীয় লিটংকাৰ নামৰ পৰা আজি ছেকেণ্ড বাৰ হ'ল। আজি আমি যিটো আগবঢ়াম বুলি ভাবিছিলো, এতিয়া যিটো সময়টো অলপ কণ্টেক্ট পাছতে আমি বিষটো ঢালিম। সেই বিষটো হ'ল আপোনাৰ লতিৰ পৰাহে হয়। এইটো হ'ল অকল ঔষধ পাতি ৰেডি নহয়, আমি আমাৰ কাৰ্বি পৰম্পৰাৰ পৰা যে বিষ গছ এটা আছে শিপা তুলি ৰাইজৰ পৰা আমি যোগদান কৰি তাৰপিছতে আমি ৰাতিৰ পৰা আৰম্ভণি কৰি আজি 6 এপ্ৰিল 6 তাৰিখৰ পৰা আমি আজি এই বিপাতৰ বিলত আমি অক্টোৰ পালন কৰিম বুলি এতিয়া বৰ্তমান বিষ যোগাৰ কৰি এতিয়া বিধি আছে কণ্টেক্ট পাছতে আমি বিষটো ঢালি ল'ম। কিমান গাঁৱে ইয়াত অংশগ্ৰহণ কৰিছে? এইটো হ'ল আমাৰ কাৰ্বি সম্প্ৰদায় যিটো আগৰ পুৰণি পৰম্পৰাৰ পৰা যিটো কৰি আছে, এইটো হ'ল এই এৰিয়াটো আমি নকওঁ, এইটো কাৰ্বি যিমানখিনি যোগাযোগ আহে আমি ৰিচিভ কৰোঁ, এই এৰিয়া বুলি আমি এইটো নধৰোঁ। কাৰ্বি সম্প্ৰদায়সকলে আমি যিটো পৰম্পৰাৰ পৰা কৰি আজিও মানে এৰিয়াৰ নহয়, এইটো হ'ল আমাৰ হেৰণি এৰিয়াৰ ধৰি আপোনাৰ ডংকামুকামলৈকেও আছে আৰু ইষ্ট কাৰ্বি আংলঙৰ দিশৰ পৰাও আছে, চুকে কোণৰ পৰাও আছে। আমি যিমানখিনি সহায় সহযোগ পাই তাৰপিছতে আমি পালন কৰি এইটোৱে আমি আজি চব ৰাইজক জনোৱা আজি পালন কৰিছো। ইমান অতি ভাল লাগিছে। প্ৰত্যেক বছৰে 6 এপ্ৰিল দিনাখন কাৰ্বি পৰম্পৰাগতভাৱে মাছ ধৰা এটা উৎসৱ পালন কৰা হয়। গতিকে এই বছৰো ভাল লাগিছে। কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জাতি সম্প্ৰদায়ৰ লোকে এই মাছ ধৰা উৎসৱত যোগ দিছে। আৰু ইতিমধ্যে আমি দেখা পাইছো বিষ মানে টীকা কাৰ্য আৰম্ভ হৈছে আৰু ধৰক আধা ঘণ্টামানৰ পিছত ইয়াত মানে বিষৰ পানীত ঢালি দিয়া হ'ব, তাৰপিছত মাছ ধৰা কামটো আৰম্ভ কৰিব। গতিকে আশা ৰাখিছো এই বিলৰ নাম হৈছে বিপাতৰ বুলি, হয়তো কপিলী নদীৰে এটা বিল আছিলে এটা সময়ত। গতিকে মাছো হ'ব বুলি আমি যথেষ্ট আশাবাদী আৰু ভাল লাগিছে ৰাইজে অতি আনন্দ মনেৰে মাছ এই ধৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু আশা ৰাখিছো মানে সুকলমে এই কাৰ্যটো মানে সম্পন্ন হ'ব বুলি আমি আশা ৰাখিছো। ইলেকশ্যনো মানে আমি ক'ব গ'লে মানে গণতন্ত্ৰৰ উৎসৱ বুলিয়ে মানে কোৱা হয়।
গোটেই গণতন্ত্ৰৰ উৎসৱৰ সময়তে মাছ ধৰাৰ উৎসৱতো মানে অতি মানে ইলেকশ্যনৰ বতৰটো আকৌ অধিক মানে উৎফুল্লিত কৰি তুলিছে আৰু এইটো ভাল লাগিছে